নমস্কাৰ বন্ধুসকল, প্ৰথমতে আপোনালোকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ ইয়াত যিটো ছাদ আছে এইটো 1500 স্কুৱেৰ ফুট। বহুতে মোক এটাই প্ৰশ্ন কৰে, ফাউণ্ডেশ্যন কৰি ছাদখন মাৰিলে আমাৰ কিমান টকা খৰচা আহিব বা ৰুম বনালে কিমান টকা খৰচা আহিব। আপোনালোকে যদি এইটো ভিডিঅ' স্কিপ নকৰাকৈ চায় তেতিয়াহ'লে বহুতখিনি আইডিয়া পাব। ধৰি লওক আপোনালোকে যদি 1500-1600 স্কুৱেৰ ফুটৰ ছাদ মাৰিবলৈ যায়, 1500-1600 স্কুৱেৰ ফুটৰ ছাদ মাৰিলে আপোনাৰ কলম 12টামান হয়। ধৰি লওক 12ৰ পৰা 14টা, ইয়াৰ বেছি নহ'ব। তেতিয়াহ'লে আপোনালোকৰ ফাউণ্ডেশ্যনটো কৰোঁতে আপোনালোকৰ ধৰি লওক 7 লাখমান টকা বাজেটত হৈ যাব। 7 লাখ টকা গ'লে আকৌ খুঁটা আপোনাৰ ফাউণ্ডেশ্যন কৰি আপোনালোকে খুঁটা ঢালাই দিব পাৰিব, 10 ফুট হাইটকৈ খুঁটা ঢালাই দিব পাৰিব। তেতিয়াহ'লে আপোনালোকে 7 লাখ টকাত কমপ্লিট হ'ব। আকৌ আপোনালোকে ছাটাৰিং কৰি ছাদখন মাৰিলে আপোনালোকৰ 5 লাখত হৈ যাব। তাৰমানে মোৰ কোৱা কথাটো হ'ল, যদি আপোনালোকে ফাউণ্ডেশ্যন কৰি এখন ছাদ মাৰে তেতিয়াহ'লে আপোনালোকৰ 12 লাখ টকামানত আপোনালোকৰ হৈ যাব। আৰু যদি আপোনালোকে বাজেটটো অলপ বেছি কৰিব বিচাৰে, বেছি বাজেটতো কৰিব পাৰে। আৰু যদি আপোনালোকে কম বাজেটত কৰিব বিচাৰে, কম বাজেটতো কৰিব পাৰে। যদি আপোনালোকে 1500-1600 স্কুৱেৰ ফুট যদি আপোনালোকে পাৰ্টিশ্যন ৱাল গাঁঠে, তেতিয়াহ'লে আপোনালোকৰ ধৰি লওক 7000 মান ইটা লাগিব। 7000 মান ইটাত আপোনালোকৰ অলপ চলপ কম বেছি হ'ব। ধৰি লওক বহুত আপোনালোকৰ কিছুমানে আছে ৰুম ডাঙৰ ডাঙৰ থাকিব, কিছুমানে সৰু বনাব, বা ৰুম বেছি বনাব বা কম বনাব, হল ৰুম ডাঙৰ ৰাখিব, সেইটো হ'ল নিজৰ কথা। এইটো ড্ৰয়িং ৰুম। প্ৰথমে ড্ৰয়িং ৰুমৰ পৰা ড্ৰয়িং ৰুমৰ এইটো লেফ্ট ছাইডত আপোনাৰ এটা বেডৰুম। এই বেডৰুমটো আছে আপোনাৰ 14-16। আকৌ এইটো আছে আৰু এটা বেডৰুম হ'ব, ইয়াত মাজত এটা পাৰ্টিশ্যন হ'ব। এইটো আৰু এটা বেডৰুম। এইটো বেডৰুমটো আছে 12-16। এইটো টয়লেট হ'ব ইয়াত, এইটো কৰিডৰ থাকিব, আৰু এইটো কিচেন। আৰু ইয়াৰ আপোনাৰ চিৰি আৰু বাৰাণ্ডা ফ্ৰণ্টত হ'ব।